নমস্কাৰ, আজি হৈছে 1 এপ্ৰিল। এই মুহূৰ্তত সন্ধিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। আগবঢ়াইছোঁ প্ৰথমটো খবৰ। গৌৰৱ গগৈ পাকিস্তান আৰু ব্ৰিটেইনত থকা সম্পত্তি তালিকাখন দেখুৱাওক। তেওঁৰ পত্নীৰ পাকিস্তানত থকা বেংক একাউণ্টটো নিৰ্বাচনৰ শপতনামাত দেখুওৱা নাই। এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয়, গৌৰৱ গগৈ পাকিস্তান, লণ্ডন আৰু আমেৰিকাত সম্পত্তি আছে। গৌৰৱ গগৈ পাকিস্তান সংযোগক লৈ আৰু নতুন গুৰুত্বপূৰ্ণ তথ্য আহি আছে। নিৰ্বাচনৰ পাছত সেই নতুন তথ্যবোৰ ৰাজহুৱা কৰিম। এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিবলৈছোঁ আন এটা খবৰ। উজনি অসমখনে এইবাৰ এজন মুখ্যমন্ত্ৰী বিচাৰিছে আমি 3 গগৈৰ পৰা। এই মন্তব্য বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কয়, গৌৰৱ গগৈ, অখিল গগৈ, লুইনজ্যোতি গগৈ লগ হৈ এনেকুৱা এখন অসম গঢ়িব খোজোঁ, যিখন অসম পেচাদাৰী মানুহৰে ভৰি থাকিব। নতুন অসমখনত বছৰৰ সকলো সময়তে খেতি কৰিব পৰাকৈ ব্যৱস্থা থাকিব। প্ৰতিখন গাঁৱত এটাকৈ উদ্যোগ গঢ়ি তুলিম। ইয়াত গাঁৱৰ মানুহক সংস্থাপিত কৰা হ'ব। বজাৰখন ৰাইজৰ হাতলৈ অনা হ'ব। অসমৰ প্ৰতিজন লোকক পেচাদাৰী কৰি গঢ়ি তোলা হ'ব। বেংগালুৰুত ছিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱা এজন অসমীয়া ল'ৰাই মাত্ৰ 18,000 টকা দৰমহা পায়। আমি তেওঁক পুলিচৰ হোমগাৰ্ডৰ বেটেলিয়নৰ প্ৰশিক্ষণ দি পঠিয়ালে তেওঁ 40,000 পৰা 50,000 টকা দৰমহা পাব। এই যে এখন নতুন অসম, পেচাদাৰী অসম গঢ়িব লাগে, ইয়াৰ বাবে আমাক এখন নতুন চৰকাৰ লাগে বুলি মন্তব্য কৰে অখিল গগৈয়ে। আগুৱাইছোঁ পৰৱৰ্তী খবৰ। সোণাপুৰা কচুতলিৰ পৰা খেদাৰ দৰে অসমৰ পৰা খেদা হ'ব মিয়াক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে এই মন্তব্য। হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয়, দাণ্ডা লগাই সমগ্ৰ অসমৰ পৰা খেদা হ'ব মিয়াক। আমাক বাংলাদেশী মিয়াৰ বৰ অসম নালাগে, আমাক শংকৰদেৱ চুকাফাৰ বৰ অসম লাগে। বাংলাদেশী মিয়াৰ হাতত থকা প্ৰতি টুকুৰা মাটি কাঢ়ি আনিম। যি প্ৰতিশ্ৰুতি দিছিলোঁ 5 বছৰত পূৰণ কৰিছোঁ। যোৱা 5 বছৰত ৰাজনৈতিকভাৱে মিয়াৰ হাত ভৰি ভাঙি দিলোঁ। এইবাৰ নতুন চৰকাৰ আহিলে ৰাজনৈতিকভাৱে মিয়াৰ মেৰুদণ্ড ভাঙিম। এটা বাংলাদেশীক বাংলাদেশলৈ ঘূৰাই পঠিয়াম। নতুনকৈ অহা বাংলাদেশীৰে নতুন বৰ অসম বনাব বিচাৰে কংগ্ৰেছে। আন এটা খবৰ, যাকেই মন যায় তাকেই কংগ্ৰেছৰ পৰা লৈ আহিম। বিজেপিলৈ যাকেই নানো কিয় সেইটো মোৰ কথা। কংগ্ৰেছে কিয় নিজৰ দলৰ নেতাক ৰাখিব পৰা নাই, এনেদৰে প্ৰশ্ন উত্থাপিত কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, জন্মগতভাৱে কোনো কংগ্ৰেছী হৈ নাহে। সকলো মোৰ ভাই, যাকেই মন যায় তাকেই বিজেপিলৈ লৈ আনিম। হিমন্তৰ হাতত কি যাদু আছে, কংগ্ৰেছত যে ৰাখিব নোৱাৰে। কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি মুখ্যমন্ত্ৰীৰ এই মহা বিস্ফোৰণ। দিবলৈছোঁ আন এটা খবৰ। প্ৰথমে 15জন, এইবাৰ আকৌ 11জনক কংগ্ৰেছৰ পৰা কৰা হৈছে বহিষ্কাৰ। নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে, কংগ্ৰেছত লাগিছে কেনা। প্ৰথমে 15জনক বহিষ্কাৰ কৰিছিল কংগ্ৰেছে। এইবাৰ আকৌ 11জনক কংগ্ৰেছৰ পৰা কৰা হৈছে বহিষ্কাৰ। 6 বছৰৰ বাবে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হৈছে 11জনকৈ কৰ্মীক। ধুবুৰী জিলা কংগ্ৰেছ কমিটিয়ে বহিষ্কাৰ কৰে আটাইকে। দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ বাবে বহিষ্কাৰ কৰা হৈছে আটাইকেইজনক। দিবলৈছোঁ আন এটা খবৰ। কাইলৈ অসমত আহিব আছাদুদ্দিন ওৱেইচি। ওৱেইচি আহিলে একো ফৰক নপৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, য'ত নিৰ্বাচনী প্ৰচাৰ চলাই থাকক। ওৱেইচিয়ে বিজেপিৰ একো ক্ষতি কৰিব নোৱাৰে। ওৱেইচিৰ অসম আগমনৰ এদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৰে এই মন্তব্য। কাইলৈ মুছলমানৰ ভেটি সবল কৰিবলৈ আহি আছে আছাদুদ্দিন ওৱেইচি। অসমৰ মুছলমানৰ সন্মুখত এইবাৰ উগ্ৰ ইছলামিক ভাষণ শুনা যাব। হিমন্ত বিশ্ব শৰ্মা দুৰ্গ কপাব ৰাষ্ট্ৰীয় মুছলমান নেতাই। মুছলমানক কামিয়াৰ ভঙা প্ৰসংগ চলি থকাৰ সময়তে আহি আছে আছাদুদ্দিন ওৱেইচি। কথাৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধিতা কৰে ওৱেইচিয়ে। আজমলৰ মন্তব্য, বিজেপিৰ বাবে এয়া চিন্তাৰ বিষয় হ'ব লাগে। আছাদুদ্দিন ওৱেইচিৰ সৈতে কথা মিলালে আজমলে। আগবঢ়াইছোঁ আন এটা খবৰ। আজিৰে পৰা সলনি হ'ব অনলাইন পে'মেণ্টৰ নিয়ম। জিপে', ফোনপে' বা অনলাইন লেনদেন কৰা সকলোলৈ এই মুহূৰ্তৰ এটা জৰুৰী খবৰ জনাই আছোঁ। আজি 1 এপ্ৰিল আৰু আজিৰ পৰাই সলনি হ'ব অনলাইন পে'মেণ্টৰ নিয়ম। এটা পিন নম্বৰ মাৰি কৰিব নোৱাৰিব পে'মেণ্ট। চাইবাৰ অপৰাধ নাইকিয়া কৰিবলৈ এই নতুন নিয়ম হ'ব প্ৰযোজ্য। যিকোনো অনলাইন লেনদেন সম্পূৰ্ণ কৰাৰ বাবে 2টাকৈ প্ৰমাণ হ'ব বাধ্যতামূলক। 2টা সুৰক্ষা ব্যৱস্থাৰ মাজেৰে কৰিব লাগিব অনলাইন লেনদেন। এটা পাছপৰ্ট, OTP, ফিংগাৰপ্ৰিণ্ট আৰু ফেচ ID ব্যৱহাৰ কৰিব লাগিব। অনলাইন লেনদেন কৰিলে 2বাৰকৈ ভেৰিফাই প্ৰক্ৰিয়া থাকিব। 2FA সঠিকভাৱে কাৰ্যকৰী নহ'লে দোষাৰোপ কৰা হ'ব বেংকক। আজিৰে পৰা 2FA কাৰ্যকৰী নহ'লে গ্ৰাহকে ধন হেৰুৱালে জগৰীয়া হ'ব। পিনৰ লগতে OTP আৰু ফিংগাৰপ্ৰিণ্ট হ'ব বাধ্যতামূলক। অনলাইন ধন সৰবৰাহত জালিয়াতি ৰোধৰ বাবে এই পদক্ষেপ লোৱা হৈছে। ৰিজাৰ্ভ বেংকে জাৰি কৰে এই কঠোৰ নিৰ্দেশনা। আগবঢ়াইছোঁ আন এটা খবৰ। 2024 ৰণদংকা বজাই বিজেপিয়ে মুকলি কৰিলে সংকল্প পত্ৰ।
ৰাজ্যবাসীলৈ বিজেপিৰ 31টাকৈ গেৰাণ্টি। তাৰে প্ৰথমটো হৈছে বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। 1250 টকা নহয় 3000 টকাকৈ লাভ কৰিব অৰুণোদয়ৰ হিতাধিকাৰীয়ে। চাহ শ্ৰমিকৰ বৃদ্ধি পাব মজুৰি। চাহ শ্ৰমিকৰ পৰিশ্ৰমিক 280 টকাৰ পৰা হ'বগৈ 500 টকা। 5 বছৰত 2 লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব ফ্ৰী ৰেচন। দাইল চেনি নিমখৰ লগতে পাব মিঠাতেল। লগতে দিয়া হৈছে অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি। লাখপতি বাইদেৱে লাভ কৰিব 25,000কৈ টকা। 15 লাখকৈ লোকে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰা হ'ব। মিছন বসুন্ধৰাৰ জৰিয়তে ভূমি অধিকাৰ প্ৰদান কৰা হ'ব খিলঞ্জীয়াক। প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰলৈকে শিক্ষা হ'ব বিনামূলীয়া। 10 লাখ যুৱক যুৱতীয়ে পাব 2 লাখকৈ টকা। ক্ষুদ্ৰ আৰু উপান্ত কৃষকক দিব 11,000কৈ টকা। 6 জনগোষ্ঠীক জনজাতিকৰণৰ বাবে মন্ত্ৰী গোটৰ পৰামৰ্শ কাৰ্যকৰী ব্যৱস্থা কৰা হৈছে। দিব লৈছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আন এটা খবৰ। শদিয়াত জগদীশ ভূঞাক গেছ ট্ৰেক্টৰৰ দৰে ভুতুমকৈ আহি ওলায়। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শদিয়া বিধানসভা সমষ্টিত বলিন চেতিয়া বিপুল ভোটৰে জয়যুক্ত হ'ব। জগদীশ ভূঞা 5 বছৰৰ পাছত নিৰ্বাচন খেলিম বুলি আহে, এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। শদিয়াত জগদীশ ভূঞা 5 বছৰৰ মূৰে মূৰে চিনেমাত ওলোৱাৰ দৰে এজন গেছ ট্ৰেক্টৰৰ দৰে ভুতুমকৈ আহি ওলায়। ইলেকশ্যন হ'ব আকৌ গুচি যাব। তেওঁৰ কোনো টেনশ্যন নাই, জিকিলেও চিন্তা নাই, হাৰিলেও চিন্তা নাই। তেওঁ এজন বিন্দাছ মানুহ। সোমবাৰে শদিয়াত বলিন চেতিয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি অজাপৰ প্ৰাৰ্থী জগদীশ ভূঞা সন্দৰ্ভত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে তিনিচুকীয়া জিলা শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকপথাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰাৰ লগতে কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে মন্তব্য কৰে। এই প্ৰচাৰ সভাতে বিজেপি নিৰ্বাচনী প্ৰচাৰৰ গীতত মুখ্যমন্ত্ৰীৰ লগতে প্ৰাৰ্থী বলিন চেতিয়াসহ সকলোৱে নাচি বাগি আনন্দ কৰে। পৰৱৰ্তী সময়ত ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম জাতীয় পৰিষদ দলে এইবাৰো খাতা নুখুলে। আনহাতে এইবাৰ বিজেপিয়ে 90ৰ পৰা 100খন আসন লাভ কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। অসমৰ ৰাইজে বিজেপি চৰকাৰক পুনৰ উভতাই অনাৰ সিদ্ধান্ত লোৱা বুলিও তেওঁ কয়। ইফালে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, আজি পুৱা মাজুলী, নাওবৈচা, চিচিৰ বৰগাঁও আৰু এতিয়া শদিয়াত আৰু গধূলি ডিব্ৰুগড়ত আমাৰ ৰোড শ্ব' আছে। অৰ্থাৎ আজি উজনি আৰু উত্তৰ অসমত বহুকেইটা সমষ্টি কভাৰ হ'ব। নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত তেওঁ কয়, বিজেপিয়ে 90ৰ পৰা 100ৰ ভিতৰত পাম। 100 চুব পাৰোঁ, নুচুব পাৰোঁ, কিন্তু 90ৰ পৰা 100ৰ ভিতৰত পাম। ইতিমধ্যে মোটামুটি অসমৰ ৰাইজে সিদ্ধান্ত লৈছে যে বিজেপি চৰকাৰ আমি উভতাই আনিম। আনহাতে অখিল গগৈ, গৌৰৱ গগৈৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, তেওঁলোকেতো নিজৰ সমষ্টিতে বন্ধ, তেওঁলোকে বেলেগৰ কাৰণে চিন্তা কৰিব। শিৱসাগৰত মই ভাবোঁ NDA এইবাৰ জিকিব।